এনেকৈ আৰু কিমান বছৰ অসমবাসীয়ে আপোনালোকৰ মুখলৈ বাট চাই ৰৈ থাকিব লাগিব? সুদীৰ্ঘ দিন কংগ্ৰেছে শাসন কৰিলে শূন্য, এজিপি আহিল শূন্য, বিজেপিয়ে 10 বছৰ শাসন কৰিলে শূন্য, অথচ এই একেটা বিষয়কে লৈ আপোনালোকে ৰাজনীতি কৰি আহিছে। মুখ্যমন্ত্ৰীৰ মুখত আকৌ মিয়া প্ৰসংগ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে মিয়াক আগতে হাত ভৰি ভাঙিছিল, এইবাৰ মেৰুদণ্ড ভাঙিব এই বেদখলকাৰীসকলক। এতিয়া আমাৰ প্ৰশ্ন, আপুনি যদি সঁচাকৈয়ে বিদেশীখিনিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে তেতিয়াহ'লে হাজাৰবাৰ চেলুট, কিন্তু আপুনিও কৰা নাই। এই যে বেদখল উচ্ছেদ কৰা বুলি কৈছে, সেই বেদখলকাৰীসকল বিদেশী হয় নে নহয়? তেওঁলোকক ক'ৰ পৰা ক'লৈ উচ্ছেদ কৰা হ'ল সেই কথাবোৰো ৰাজহুৱা কৰক। তেওঁলোক এতিয়া ক'ত, তেওঁলোকৰ কিমানজন বিদেশলৈ পঠোৱা হ'ল এই কথাবোৰ মুকলিকৈ কওক। এতিয়া আমি কৈছো শুনক, বিজেপি চৰকাৰৰ দিনত বৰ্তমানলৈকে 467 গৰাকী বিদেশীক চিনাক্ত কৰি বিতৰণ কৰা হৈছে। এয়া আমাৰ তথ্য নহয়, এয়া 26 জানুৱাৰীত বৰ্তমানৰ ৰাজ্যপাল আচাৰ্য মহোদয়ে দাঙি ধৰা তথ্য। তেতিয়াহ'লে কি ক'ত খেদিলে বিদেশী? অথচ বিদেশী চিনাক্ত কৰাৰ কাৰণে এই যে বিদেশী ন্যায়াধিকৰণ বিলাক গঠন কৰি দিয়া হৈছে, তাৰ অৱস্থা তথৈবচ, টকা দিব পৰা নাই। কেইদিনমান আগতে বাতৰি ওলাইছিল প্ৰয়োজনীয় নিম্নতম সা সামগ্ৰী খিনিও যোগান ধৰিব পৰা নাই, অথচ বিদেশীৰ কথা কয়, মিয়াৰ কথা কয়। গতিকে বাৰে বাৰে এইবোৰ কথা কৈ অসমৰ সাধাৰণ মানুহখিনিক আৰু কিমান দিন এনেকে মূৰ্খ সজাই থাকিব? একেই প্ৰশ্ন, একেই বিষয় প্ৰতি বছৰ প্ৰতিটো ইলেকশ্যনত, অথচ সমাধান নাই। সমাধান কোনেও নকৰে, কংগ্ৰেছৰ পৰা বিজেপি, বিজেপিৰ পৰা কংগ্ৰেছ, এইবোৰ ফুংফাং কৰি আছে, অথচ মূল বিষয়বোৰক গুৰুত্বই প্ৰদান নকৰিলে কোনো এখন চৰকাৰে। এই যে মিয়া মিয়া বুলি ক'বলৈ আৰম্ভ কৰিছে, এইসকল কোন কোন এইসকল? আৰু আপোনালোকৰ মতে মিয়া মানেই বাংলাদেশী, এই অভিধা বাদ দিয়ক। যদি সঁচাকৈ মিয়া মানে বাংলাদেশী, তেতিয়াহ'লে আপোনালোকৰ পতাকা লোৱা এইসকল কোন? এই কথাটো ক'ব লাগিব, স্পষ্ট কৰক। আপোনালোকৰ পতাকা ল'লে তেওঁলোক স্বদেশী হৈ পৰে, আৰু বেলেগ দলত গ'লে তেওঁলোক বিদেশী। এই ধৰণৰ নেৰেটিভ সৃষ্টি কৰাৰ পৰা বিৰত থাকক। কাৰণ বৰ্তমান অসমৰ মূল বিষয় এইবোৰ নহয়। বৰ্তমান অসমৰ মূল বিষয় হ'ল কিয় আজিলৈকে বিদেশী বিতৰণ কৰিব পৰা নাই, সি হিন্দুৱে হওক বা মুছলমানে হওক। কিয় বিদেশী বিতৰণ কৰাৰ বিপৰীতে কাখন গৃহীত কৰি 2024 চনৰ 31 ডিচেম্বৰলৈকে বিদেশীসকলক স্বদেশী কৰাৰ সুযোগ দিয়া হ'ল? ইয়াৰ উত্তৰ দিব লাগিব। এইটোহে মৌলিক প্ৰশ্ন। কিয় খিলঞ্জীয়াৰ মাটি বহিৰাগতৰ হাতলৈ গ'ল? কিয় অসমত খিলঞ্জীয়াৰ অস্তিত্ব আজি ভাবুকিৰ সন্মুখত? কিয় 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব নোৱাৰিলে? এই কথাবোৰ ক'ব লাগিব। কিয় 6 জনগোষ্ঠীক আজিলৈকে তেওঁলোকৰ প্ৰাপ্য মজুৰি দিব পৰা নাই? এই বিষয়বোৰ কওক। এই মিয়া চিয়া এই ফুংফাং কথাবোৰ নক'ব। কাৰণ মুখ্যমন্ত্ৰীৰ মুখত এই ধৰণৰ কথাই সভা নাপায়। মুখ্যমন্ত্ৰীৰ মুখত উন্নয়নৰ খতিয়ান লাগে। 2016 চনৰ 40,000 কোটিৰ পৰা বৰ্তমান চৰকাৰখনে এই কেইবছৰত 2 লাখ কোটি ঋণ ললে। সেই ঋণ ক'ত কেনেকৈ বিনিয়োগ কৰিলে, কি উৎপাদনশীল কামত বিনিয়োগ কৰিলে, তাৰ তথ্য ৰাজহুৱা কৰক। নে ঋণৰ টকাবোৰ যে আপোনালোকে কেৱল আপোনালোকৰ ভোটৰ স্বাৰ্থত বিলাই ফুৰিছে, সেই কথাবোৰ তল পেলাবৰ কাৰণে এইবোৰ প্ৰসংগ, এই ফুংফাং প্ৰসংগবোৰ। গতিকে প্ৰিয় দৰ্শক, ভাবক, যিখিনি সময়ত পুনৰ মিয়াৰ মেৰুদণ্ড ভাঙি দিয়াৰ কথা ওলাইছে, সেইখিনি সময়ত আমি কৈছো বিদেশী চিনাক্তকৰণৰ কাৰণে গঠন কৰি দিয়া বিদেশী ন্যায়াধিকৰণৰ অৱস্থা কি? তথৈবচ কিয় কিয় তেওঁলোকক পৰ্যাপ্ত পুঁজি যোগান ধৰিব পৰা নাই? ইয়াৰ প্ৰশ্নৰ উত্তৰ লাগে। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ ভাবক। তেওঁলোকে কেনেকৈ সাধাৰণ ভোটাৰখিনিক বুৰ্ব সজাই পুনৰবাৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ কাৰণে নিকৃষ্ট কৌশল অৱলম্বন কৰিছে। আমি ইয়াত কেৱল এটা দলকে উদ্দেশ্য কৰি কোৱা নাই, প্ৰতিটো দলেই সেই একেই। কংগ্ৰেছেতো ডুবাইছিল, তাৰপিছত অসম গণ পৰিষদ আহিছিল, এতিয়া এওঁলোকৰতো কামেই নাই, লেচুচিঙা বেঙেনা পৰজীৱী, এওঁলোকে বেলেগৰ মানে অক্সিজেন লৈ জীয়াই থকা মানুহ। গতিকে তাৰপিছত বিজেপি আহিল, বিজেপিও সেই মানে কোনে কৰিব? এই কথাবোৰ আৰু কিমান বছৰলৈকে এনেকে আলোচনা কৰি থাকিব লাগিব? কিমান বছৰলৈ প্ৰতিটো দল সংগঠনে, কিমান বছৰলৈ প্ৰতিটো ৰাজনৈতিক দলে কৈ থাকিব সুৰক্ষিত ভৱিষ্যতৰ কথা? চিন্তা কৰক। ধন্যবাদ। জয় অসম।